নমস্কাৰ আজিৰ ভিডিঅ'ত আমি অনুশীলনী 10.1 ত থকা প্ৰশ্নসমূহ সমাধান কৰিবলৈ লৈছো সো ইয়াৰে প্ৰথম প্ৰশ্নটো এনেদৰে দিয়া আছে এটা বৃত্তৰ কিমানবোৰ স্পৰ্শক থাকিব পাৰে তাৰ মানে এটা বৃত্তৰ স্পৰ্শক কিমানডাল থাকিব পাৰে সো সমাধান বৃত্তৰ পৰিধিত অসীম সংখ্যক বিন্দু থাকে আৰু প্ৰত্যেক বিন্দুৰ পৰা এডাল স্পৰ্শক অঙ্কন কৰিব পাৰি তাৰ মানে যদি আমি এটা বৃত্ত ধৰি লওঁ এই বৃত্তটোৰ পৰিধিত এই পাৰ্টটোক পৰিধি বুলি কোৱা হয় তাৰ মানে চাৰি সীমাটোকে বুজায় পৰিধি এই পৰিধিটো বহুত সংখ্যক বিন্দুৰে গঠিত হয় সো এই প্ৰত্যেকবোৰ বিন্দুৰ পৰা আমি এডাল এডালকৈ স্পৰ্শক অঙ্কন কৰিব পাৰো যদি এইটো এটা পইণ্ট আমি কনসিডাৰ কৰো তাৰ মানে বিন্দু এটা যদি আমি ধৰি লওঁ তেন্তে এই বিন্দুটোৰ পৰা আমি এডাল স্পৰ্শক আঁকিব পাৰো একেদৰে এইটো এটা বিন্দু যদি আমি মানি লওঁ এই বিন্দুৰ পৰা এডাল স্পৰ্শক আঁকিব পাৰো তাৰ মানে এটা এটা বিন্দুত আমি এটা এটা স্পৰ্শক এডাল ৰেখা বৃত্তটোক যদি এনেকে চুই যায় স্পৰ্শ কৰি যায় তেন্তে তাকে স্পৰ্শক বুলি আমি জানো সো বহুতবোৰ বিন্দু থাকিব এটা বৃত্তত সো বহুতবোৰ বিন্দুত আমি বহুতবোৰ স্পৰ্শকো অঙ্কন কৰিব পাৰো সেই কাৰণে আমাৰ আনসাৰটো এনে ধৰণৰ বৃত্তৰ পৰিধিত অসীম সংখ্যক বিন্দু থাকে আৰু প্ৰত্যেক বিন্দুৰ পৰা এডাল স্পৰ্শক অঙ্কন কৰিব পাৰি এতিয়া নেক্সট কোৱেশ্চন খালি ঠাই পূৰ কৰা এটা বৃত্তৰ স্পৰ্শকে ইয়াক ডেশ বিন্দুত ছেদ কৰে তাৰ মানে এটা বৃত্তৰ স্পৰ্শকে এই বৃত্তটোক কিমানটা বিন্দুত ছেদ কৰে বুলি কৈছে এডাল স্পৰ্শকে এটা বিন্দুতে ছেদ কৰিব সো আনসাৰ কি হ'ব আমাৰ এটা বিন্দুত ছেদ কৰে এতিয়া নেক্সট কোৱেশ্চন এটা বৃত্তক দুটা বিন্দুত ছেদ কৰা এডাল ৰেখাক ডেশ বোলে এটা বৃত্তক দুটা বিন্দুত এইটো এটা বিন্দু এই দুয়োটা বিন্দুত ছেদ কৰা ৰেখাক কি বোলে বৃত্তছেদক যেহেতু ছেদ কৰি গৈছে এইটো এটা পইণ্ট সো দুয়োটা পইণ্টতে ছেদ কৰি যোৱা কাৰণে কি বুলি কোৱা হয় ছেদক বুলি কোৱা হয় বৃত্তৰ ছেদক এতিয়া 3 নম্বৰটো কি কৈছে এটা বৃত্তৰ বৰ বেছি ডেশ সমান্তৰাল স্পৰ্শক থাকিব পাৰে তাৰ মানে সো যদি এটা বৃত্ত আমি কনসিডাৰ কৰো তেন্তে এই বৃত্তটোৰ সমান্তৰালকৈ কিমানটা স্পৰ্শক থাকিব সমান্তৰাল বুলি ক'লে যিকোনো দুটা লাইন সমান্তৰাল হৈ থকা বুজায় সো এই বৃত্তটোৰ এইটো পইণ্টত আৰু এইটো পইণ্টত সমান্তৰালকৈ আমি এই দুয়োটা স্পৰ্শক পালো যদি আমি মাজেৰে আৰু এডাল এনেকে লাইন টানি দিও এইটো কি হৈ যাব ছেদক হৈ যাব অলপ আগতে পাই আহিছা এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিছে ই দুটা বিন্দুত ছেদ কৰিছে কিন্তু স্পৰ্শকে অনলি এটা বিন্দুতহে ছেদ কৰে সেই কাৰণে আমি কি কৰিব লাগিব এটা বিন্দুত ছেদ কৰা স্পৰ্শক কিমানডাল থাকিব সমান্তৰাল স্পৰ্শক দুডালহে থাকিব সো আনসাৰ কি হ'ব দুডাল এতিয়া 4 এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটোক ডেশ বোলে এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটোক মানে বৃত্তটোৰ আৰু স্পৰ্শকডালৰ এই কমন বিন্দুটোক কি বুলি কোৱা হয় স্পৰ্শ বিন্দু বুলি কোৱা হয় এতিয়া কোৱেশ্চন নম্বৰ 3 চাও আহা 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু পিত টনা এডাল স্পৰ্শক পি কিউৱে কেন্দ্ৰ ওৰ মাজেৰে যোৱা এডাল ৰেখাক কিউ বিন্দুত লগ লাগে যাতে ও কিউ ইজ ইকুৱেল টু 12 সেন্টিমিটাৰ পি কিউৰ দৈৰ্ঘ্য হ'ল অপচনবোৰ দি দিছে আমি কোনটো শুদ্ধ সেইটো সমাধান কৰি উলিয়াম সো সমাধান চাও আহা দিয়া আছে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এইটো হৈছে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু পিত এইটো হৈছে পি বিন্দু এটা বিন্দু পিত টনা এডাল স্পৰ্শক এই পি বিন্দুত আমি যদি এডাল স্পৰ্শক টানি দিও তেন্তে পি কিউৱে কেন্দ্ৰ ওৰ মাজেৰে এইটো কেন্দ্ৰ হয় কেন্দ্ৰ ওৰ মাজেৰে যোৱা এডাল ৰেখাক কিউ বিন্দুত লগ লাগে এই কেন্দ্ৰ ওৰ মাজেৰে যোৱা এডাল ৰেখা ক'ত লাগে কিউ বিন্দুত লগ লাগে যাতে ও কিউ ইজ ইকুৱেল টু 12 সেন্টিমিটাৰ এইটো ও এইটো কিউ ও কিউৰ মান কিমান দি আছে 12 সেন্টিমিটাৰ সো এতিয়া
পি কিউ স্পৰ্শক আৰু অ' পি ব্যাসাৰ্ধ পি কিউ কি হৈছে স্পৰ্শক আৰু অ' পি ব্যাসাৰ্ধ therefore OP is perpendicular to PQ OP is perpendicular to PQ OP কি হৈ আছে perpendicular হৈ আছে PQ ৰ ওপৰত বৃত্তৰ স্পৰ্শ বিন্দুৱেদি টনা ব্যাসাৰ্ধৰ লম্ব এইটো এটা উপবাদ্যও হয় বৃত্তৰ এই বৃত্তটোৰ স্পৰ্শক PQ হয় সো বৃত্তৰ স্পৰ্শ বিন্দুৱেদি এই স্পৰ্শ বিন্দু মানে পি পইণ্টটো স্পৰ্শ বিন্দুৱেদি টনা ব্যাসাৰ্ধৰ লম্ব হয় সদায় সো সেই কাৰণেহে OP is perpendicular to PQ OP is perpendicular to PQ আহিছে অৰ্থাৎ এংগল OPQ কিমান হ'ল এইটো 90 ডিগ্ৰী হ'ব therefore OPQ এটা সমকোণী ত্ৰিভুজ OPQ এটা সমকোণী ত্ৰিভুজ এতিয়া OPQ সমকোণী ত্ৰিভুজৰ পৰা আমি পাওঁ OPQ এই সমকোণী ত্ৰিভুজৰ পৰা আমি কি পাওঁ OQ স্কয়াৰ is equal to OP স্কয়াৰ plus PQ স্কয়াৰ ইয়াতে দি দিছে সাইডত পাইথাগোৰাছৰ উপপাদ্য মতে আমি কি জানো অতিভুজ স্কয়াৰ is equal to লম্ব স্কয়াৰ plus ভূমি স্কয়াৰ এতিয়া OQ ৰ ভ্যালু আমি জানো 12 cm so 12 whole square is equal to OP ৰ মান আমি জানো 5 cm 5 square plus PQ square এতিয়া আমি জানো 12 into 12 কিমান হয় 144 5 ৰ স্কয়াৰ আমি জানো 25 আৰু PQ ৰ ভ্যালু উলিয়াব লাগে সো আমি কি কৰিলো ইমপ্লাইজ দি PQ এটা সাইডত ৰাখি নম্বৰছ বোৰ একেলগে কৰি ললো 144 minus 25 যাৰ ভ্যালু কিমান আহিলে 119 so এতিয়া PQ is equal to root over 119 therefore PQ is equal to 119 cm গতিকে শুদ্ধ উত্তৰটো হৈছে ডি মানে অপচন ডি root over 119 cm অপচন ডি চাও হা সো এইটো আমাৰ শুদ্ধ উত্তৰ root over 119 cm So, এতিয়া question number 4 চাও আহা এটা বৃত্ত আৰু এডাল প্ৰদত্ত ৰেখাৰ সমান্তৰালকৈ দুডাল ৰেখা আঁকা যাতে এডাল স্পৰ্শক হয় আৰু আনডাল ছেদক হয় তাৰ মানে প্ৰথমে এটা বৃত্ত আঁকিব লাগিব এটা বৃত্ত হ'ল আমাৰ বৃত্ত আৰু এডাল প্ৰদত্ত ৰেখা আঁকা বৃত্তও আঁকা হ'ল ৰেখা এডালো আঁকা হ'ল এতিয়া কি কৈছে প্ৰদত্ত ৰেখাৰ সমান্তৰালকৈ দুডাল ৰেখা আঁকা এই ৰেখাৰ সমান্তৰালকৈ আকৌ দুডাল আমি ৰেখা আঁকিব লাগিব যাতে এডাল স্পৰ্শক হয় আৰু আনডাল ছেদক হয় এডাল স্পৰ্শক হয় আৰু আনডাল ছেদক হয় সো এডাল ৰেখা হ'ল আমাৰ ৰেখাৰ সমান্তৰালকৈ আমি দুডাল ৰেখা আঁকিলো সমান্তৰালকৈ আৰু দুডাল ৰেখা আঁকিলো যাতে এডাল কি হয় স্পৰ্শক আৰু আনডাল কি হয় ছেদক স্পৰ্শকৰ কথা আমি জানো যিকোনো এটা পইণ্টত ছেদ কৰিব আৰু ছেদকে বৃত্তটোৰ দুটা পইণ্টত ছেদ কৰিব সো সমাধান ও কেন্দ্ৰ বিশিষ্ট এটা বৃত্ত অঙ্কন কৰা হ'ল ও কেন্দ্ৰ বিশিষ্ট এটা বৃত্ত অঙ্কন কৰা হ'ল ইয়াত এল হৈছে প্ৰদত্ত ৰেখা এই এল ডাল হৈছে কি প্ৰদত্ত ৰেখা এ বি হৈছে ছেদক এ বি ছেদক যাতে এ বি ইজ parallel to L মানে AB যাতে L ৰ সমান্তৰাল হয় আৰু PT হৈছে এডাল স্পৰ্শক যাতে PT হৈছে এডাল স্পৰ্শক যাতে PT কি হৈছে parallel হয় L ৰ মানে PT ও L ৰ সমান্তৰাল হয়